আৰু সেইখিনি মোৰ ভোটাৰো নাছিল আগতে মই তাত ভোট বিচাৰি যোৱা নাছিলোঁ তেওঁলোকে মোক ক্লেইম কৰিবও নোৱাৰে আৰু ভোট দিয়াও নাই বোলে মই গম পাইছোঁ তথাপিও মই কৈছোঁ মানৱীয়তাৰ স্বাৰ্থত বজাৰখন মই বনাই দিয়াৰ কাৰণে প্ৰস্তুত হৈছোঁ একচুৱেলি বজাৰখন আছিলে কমলপুৰ সমষ্টিত যেতিয়া ডিলিমিটেশ্যন হ'ল এতিয়া ৰঙিয়াত সোমাল যেটো ৰঙিয়াত সোমাইছে আমি দায়িত্ব লৈছোঁ আৰু সেই নিমিত্তে বজাৰৰ দলংখন চেংচন কৰা হ'ল কিন্তু তাত টেকনিক্যাল অসুবিধা আছে মানুহবিলাকে বুজি নাপায়তো একচুৱেলি সেইখন দলং হ'বই নালাগিছিল সেইখন আছিলে এখন ফুটব্ৰিজ ওচৰতে 200 মিটাৰ নহয় 150 মিটাৰত এখন RCC ব্ৰিজ আছে অন্যহাতে আৰু 200 মিটাৰত এখন RCC ব্ৰিজ আছে তাত ডাঙৰ ডাঙৰ স্পান দি ব্ৰিজ বনাব লাগিলে ইৰোশ্যন হ'ব ইৰোশ্যন হ'লে তাৰ ওচৰৰ মানুহখিনি ক্ষতি হ'ব সেই নিমিত্তে তাত পোষ্টবিহীন কেনেকৈ ব্ৰিজ কৰিব পাৰে ডিপাৰ্টমেণ্টে চেষ্টা চলাইছে আৰু ADBৰ পৰা এইখন দলং চেংচন কৰা হ'ল অতি শীঘ্ৰে কাম কাজ আৰম্ভ হ'ব আৰু বজাৰখনো আমি ভাবিছোঁ আঁতৰি ধুনীয়াকৈ বনোৱা হ'ব তাত গোটেই ৰঙিয়া ৰাইজে যিটো বজাৰ কৰে যদিও কমলপুৰ সমষ্টিত আছিলে এতিয়া ৰঙিয়াত সোমাল আৰু সেই নিমিত্তে আমি আমাৰ যিটো সমষ্টিত সোমাইছে আৰু সেইখিনি মোৰ ভোটাৰো নাছিল আগতে মই তাত ভোট বিচাৰি যোৱা নাছিলোঁ তেওঁলোকে মোক ক্লেইম কৰিবও নোৱাৰে আৰু ভোট দিয়াও নাই বোলে মই গম পাইছোঁ তথাপিও মই কৈছোঁ মানৱীয়তাৰ স্বাৰ্থত বজাৰখন মই বনাই দিয়াৰ কাৰণে প্ৰস্তুত হৈছোঁ